ইফালে খচৰা ভোটাৰ তালিকাৰ বিসংগতিক লৈ সাংসদ প্ৰত্যুত বৰদলৈ প্ৰতিক্ৰিয়া নিৰ্বাচন আয়োগক শিখণ্ডী হিচাপে ব্যৱহাৰ কৰিছে বিজেপিয়ে জ্ঞানেশ কুমাৰ অমিত শাহৰ পকেটত সোমাই থকা ব্যক্তি বিহাৰ উত্তৰ প্ৰদেশৰ মানুহৰ নাম অসমৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ অভিযোগ প্ৰত্যুত বৰদলৈ বিজেপিয়ে গম পাইছে অসমৰ মানুহে তেওঁলোকক ভোট নিদিয়ে সেইবাবে কৌশল ৰচনা কৰি নিৰ্বাচন জিকিবলৈ বাহিৰৰ মানুহৰ নাম সোমাইছে বুলি অভিযোগ প্ৰত্যুত বৰদলৈ No, etu Rahul Gandhi Dangoria jitu vote chori jitu movement amiu tat অংশগ্ৰহণ কৰিছিলো আৰু এটু গোটেই সামগ্ৰিকভাৱে বিজেপিৰ আৰু তেওঁলোকে বিজেপিয়ে শিখণ্ডী হিচাপে লৈছে ইলেকশ্যন কমিশনক সবেই জানে যে ভাৰতৰ ইলেকশ্যন কমিশন বিশেষকৈ জ্ঞানেশ কুমাৰ নামৰ যিজন ভদ্ৰলোক সেই ভদ্ৰলোকজনটো অমিত শাহ ডাঙৰীয়াৰ পকেটত সোমাই থকা ব্যক্তি তেওঁৰ গোটেই জীৱনটো তেওঁ বিজেপিৰ পদলেহন কৰি বিজেপিৰ হৈ কাম কৰে গতিকে তেওঁক এনেকুৱা এটা কনষ্টিটিউচনেল পোষ্টত বহুৱাই লৈ পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ কামবিলাক কৰিছে এতিয়া ৰাহুল গান্ধী যিটো কথা কৈছে ভোট চৰি ভোট চুৰ কৰি পেলাই যেন তেন প্ৰকাৰে বিজেপিয়ে যাতে চৰকাৰ গঠন কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কৌশল কৰে আৰু সেই কথা ইতিমধ্যে প্ৰমাণ হৈ গৈছে বিহাৰত সেইটো কৰিছে কৰ্ণাটকত মহাৰাষ্ট্ৰত তেওঁলোকে কৰিছে হাৰিয়ানাত তেওঁলোকে কৰিছে অসমতো সেইটো কৰিছে এতিয়াতো ওলাই পৰিলে আজি গুৱাহাটীৰ মাজমজিয়া চুকে কোণাটো মই কথা বাদেই দিলো আজি কাৰোবাৰ ঘৰৰ নাম্বাৰত ভালেমান ব্যক্তিক বাহিৰৰ পৰা এতিয়া মোৰ ঘৰত যদি 3জন ভোটাৰ আছো আমি সেই 3জন ভোটাৰৰ লগত কোনবা বেলেগ বেলেগ মানুহৰ নাম সংযোগ কৰিছে আৰু আমি তেওঁলোকে হেতু সুযোগ লৈছে ইলেকশ্যন কমিশন এই কাৰণে আমি সাধাৰণতে ভোটাৰ লিষ্টত আমাৰ ঘৰৰ নাম্বাৰৰ সৈতে কিমান আসলতে কেইটা ভোট আছে হেতু কথা মিলাই নাচাও সেই কাৰণে মই এই ভোট চুৰি কৰাৰ উদ্দেশ্য কি জানে যে অসমীয়া মানুহে বিজেপিক ভোট দিয়ে সেই কাৰণে তেওঁলোকে এতিয়া বিহাৰ ইউপি কোবাৰ পৰা আমদানি কৰিব খুজিছে তেওঁলোকৰ আৰএছএছ বিজেপিৰ তেওঁলোকেতো আৰু টকাটো অভাৱ নাই স্পেচিয়েল ট্ৰেইন লৈ পেলাই মানুহ পঠিয়ায় তেওঁলোকে এই কোবাৰ পৰা আহিব ইউপিৰ পৰা আহিব বিহাৰৰ পৰা মধ্যপ্ৰদেশৰ পৰা আহিব দৰকাৰ হ'লে অলপ মহাৰাষ্ট্ৰৰ পৰা আনিব তেওঁলোকে আনি পেলাই আপোনাৰ ঘৰৰ আপুনি নজনাকৈ হিন্দী খানি আপোনাৰ ঘৰৰ নাম্বাৰৰ বিপৰীতে তেওঁলোকৰ নাম্বাৰ সংযোগ কৰি তেওঁলোকক ভোটাৰ লিষ্টটো দিব ভোটাৰ হেইটো দিব যাতে তেওঁলোকে গৈ পেলাই বিজেপিৰ হৈ পেলাই ভোট দিব পাৰে এনেকে ধৰণে প্ৰত্যেকটো সমষ্টিতে তেওঁলোকে ভোটাৰৰ সংখ্যা তেওঁলোকক বিজেপিক ভোট দিব পৰা ভোটাৰৰ সংখ্যা তেওঁলোকে বৃদ্ধি কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে মই সেই কাৰণে আমাৰ কংগ্ৰেছ দলৰ পৰা সকলোকে আবেদন জনাইছো আৰু অনুৰোধ জনাইছো আপোনালোকে যেন ৰৈ নাথাকে যিখন ড্ৰাফট যিখন ভোটাৰ লিষ্ট ওলাইছে 10 তাৰিখৰ ভিতৰত যিখন ওলাব আপোনালোকে যেন অনুগ্ৰহ কৰি সেইখন আপোনালোকে কম্পেয়াৰ কৰি চায়